নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম নগাঁও মিউনিচিপাল বৰ্ডৰ পৰা বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সেই গোটেইখিনি আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা। বন্ধুসকল, ইয়াত যদি আবেদন কৰিব বিচাৰে ইয়াত কোনো ধৰণৰ অনলাইন এপ্লাই কৰিব নালাগে। ইয়াত আপোনালোকে ৱাল্ক ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। ইয়াৰে 6 আগষ্ট 2024 তাৰিখ ৰাতিপুৱা 10:30 বজাৰ পৰা আপোনালোকৰ ৱাল্ক ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। ইয়াৰে আপোনালোকৰ অফিচ অফ দা চিটি মিছন মেনেজমেণ্ট ইউনিট নগাঁও, তাত আপোনালোকৰ ৱাল্ক ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। এই পোষ্টখিনি কণ্টেক্সুৱেল বেচিছত 11 মাহৰ কাৰণে নিযুক্তি দিয়া থাকিব। লগতে বন্ধুসকল, যদি আপোনালোকৰ পাৰফৰ্মেঞ্চ যদি ভাল হয় তেতিয়াহ'লে 11 মাহ ম্যাদ উকলি হোৱাৰ পাছতো আপোনালোকৰ চাকৰিখন কৰি থাকিব পাৰিব। ইয়াৰে বন্ধুসকল পোষ্ট হৈছে একাউণ্টেণ্ট। ইয়াত যদি বয়সৰ সীমা যদি চাবলৈ যায় 23 বছৰ বয়সৰ পৰা 35 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব কমাৰ্চত। লগতে আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব। লগতে বন্ধুসকল, ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 20,000 পাৰ মান্থ আপোনালোকৰ প্ৰতি মাহত দৰমহা দিয়া থাকিব। লগতে বন্ধুসকল, যদি আপোনালোকে নগাঁও মিউনিচিপাল বৰ্ডৰ একাউণ্টেণ্টত যদি আপোনালোকে কেইটা ভেকেঞ্চি আছে যদি চাব বিচাৰে, মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। লগতে ভেকেঞ্চি কিমান আছে চাব পাৰিব। ইয়াৰ যদি টাৰ্মছ এণ্ড কণ্ডিশ্যন যদি চাবলৈ যায় আপোনালোকে যদি 10:30 বজাত উপস্থিত হ'ব নোৱাৰে 11:30 বজাৰ পাছৰ পৰা কোনো ধৰণৰ এণ্ট্ৰি দিয়া নহ'ব। যোগ্যতা সম্পন্ন কেণ্ডিডেটসকলে ৱাল্ক ইণ্টাৰভিউত উপস্থিত হ'বলৈ লগত লৈ আনিব লাগিব অৰিজিনেল চাৰ্টিফিকেটখিনি লগত লৈ আনিব লাগিব। লগতে আপোনালোকৰ কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, এক্সপিৰিয়েঞ্চ, এজ প্ৰুফ, আইডেণ্টি প্ৰুফ এণ্ড আপোনালোকৰ পাছপৰ্ট চাইজৰ কালাৰ ফটোগ্ৰাফ আপোনালোকে লগত লৈ আনিব লাগিব। লগতে আপোনালোকৰ সকলোখিনি জেৰক্স কৰিব লাগিব। জেৰক্স কৰি আপোনালোকে ছেল্ফ এটেষ্টেড কপি কৰিব লাগিব। চ' বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক।